আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় ভজন দলৰ ফালৰ পৰা ভাৰত মাতা কি ভাৰত মাতা কি। नमस्कार, जय श्री राम। आमार अंतर्राष्ट्रीय हिंदू परिषद राष्ट्रीय बजरंग दल डॉक्टर प्रवीण भाई तगरियार नेतृत्वत आमी सारा भारतवर्षत आज 1 लाख यूनिट ब्लाड आमी আজি लम और लगत रेजिस्टारो থাকিব 10 लाख। এই कारण হৈছে এটাই, ভাৰতৰ সৈন্য, ভাৰতৰ বীৰ, ভাৰতৰ হিৰো তেওঁলোকে বৰ্ডাৰত যুদ্ধ কৰি আছে। তেওঁলোকৰ গাৰ যদি 1 গুণ তেজ যায়, আমি জানি লাখ গুণ তেজ আমি সহায়ৰ কাৰণে ৰেডি কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে এইটো আমাৰ ভাৰতীয় সকলো মানুহে আজি এই দিনটোত পালন কৰিব লাগে আৰু কৰি আছোঁ। সবচে ডাঙৰ কথা হৈছে কালি আপোনালোকে দেখা পাইছে যোনটো যুদ্ধ হৈছে, কালি ৰাতি আমাৰ ইণ্ডিয়া নেভি এয়াৰফৰ্চ পাকিস্তানক নষ্ট নিবদ কৰাৰ নিচিনা কাৰ্য হৈছে। কালি 10টা মাৰিলে এটা ইণ্ডিয়াতো পৰিব পাৰে। যুঁজি সোলজাৰৰ লগত জনসাধাৰণো জখম হ'ব পাৰে, যোনটো কাৰণে আমি এইটো ব্লাড ৰেডি ৰাখিব খুজিছোঁ। আৰু ইয়াতে যোনবিলাক আহি ব্লাড দি আছে তেওঁলোকেও এটা ইণ্ডিয়ান আৰ্মি, কাৰণ যুদ্ধত যাব পৰা নাই। তেওঁলোকে কোনোবা ই ৰিক্সা চলাইছে, কোনোবা পাণ দোকান কৰিছে, কোনোবা ভিক্ষা খুজি খাইছে, তেওঁলোকো আহিছে এই ব্লাড দিবৰ কাৰণে। তেওঁলোকৰ ইণ্ডিয়ান আৰ্মিৰ প্ৰতি কিমান এটা ভাল ভাৱ আছে, এইটোৰ কাৰণে আমিও ৰাষ্ট্ৰীয় বজৰং দলে আজি এই কাৰ্যসূচীত ভাগ লৈ আমিও নিজে আনন্দিত পাইছোঁ। আজি ইয়াতে মিনিমাম 100 জনে দিব আৰু 1000 মানুহ আপোনাৰ ৰেজিষ্টাৰ কৰিব, ইমাৰ্জেঞ্চি লাগিলে তেওঁলোকে দিব। এইখিনি আজিৰ কাৰ্যসূচী আছে।